নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষৰলৈকে চাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আজি হৈছে দেওবাৰ, তো আপোনালোকে নিশ্চয় আজি ঘৰতে বহি আছে। আপোনালোকৰ অফিচ কাছাৰী হয়তো বন্ধ, আপোনালোকে যদি কাম কাজ কৰে নিশ্চয় আপোনালোকে আজি ঘৰতে আছে। তো আজিৰ ভিডিওটো আপোনালোকে শেষলৈকে চাব, বহু কেইটা খবৰ আছে আপোনালোকৰ কাৰণে। আজিৰ খবৰ কেইটা বহুতেই ইনফৰমেটিভ। আজি খবৰ বেছি নাই আপোনালোকৰ কাৰণে, খুব কম খবৰ আনিছো। দেওবাৰ যিহেতু খবৰ বেছি নোলায়, তো গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে যিসকল লোকৰ ঘৰত নেকি এজনো লোকে চাকৰি নকৰে, এজন ব্যক্তিয়েও চাকৰি নকৰে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো আপোনালোকৰ ঘৰত কোনোবাই চাকৰি কৰে নেকি সেইটো কমেণ্ট এটা কৰি জনাব। অসম চৰকাৰৰ ফালৰ পৰা যিসকল লোকৰ ঘৰত নেকি এজনো ব্যক্তিয়ে চাকৰি নকৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। অসম চৰকাৰে কৈছে যে যিসকল লোকৰ ঘৰত নেকি এজনো লোকে চাকৰি নকৰে, তো তেওঁলোকে এতিয়াৰে পৰা যদি চাকৰিৰ কাৰণে এপ্লাই কৰে, যি চাকৰিয়ে নহয় XYZ যিকোনো অসমৰ চাকৰিৰ কাৰণে যদি এপ্লাই কৰে, তো তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা 10 নম্বৰ বোনাছ হিচাপে প্ৰদান কৰিব বুলি জনাইছে। যদি আপোনালোকৰ ঘৰত এজনো লোকে চাকৰি নকৰে, মা দেউতা ভাই ভনী ককা আইতা বাই ভনী যোৱে নহওক, আৰু আপোনালোকৰ ঘৰত যেনিবা দূৰ দূৰলৈকে চাকৰিৰ কাৰো লগত সম্পৰ্ক নাই, তো আপোনালোকক 10 নম্বৰ চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো বন্ধু বান্ধৱীসকল, এইটো হয়তো এটা নতুনকৈ এখন ল বনাব চাগে, কিবা নতুন হয়তো নিয়ম বনাব চাগে। এনেইতো আৰু তেনেকুৱা ধৰণৰ কৰি দিব নোৱাৰে, গতিকে কিছুমান নিয়ম নীতি থাকে, কিবা ৰুল ৰেগুলেশ্যন থাকে। ঠিক তেনেকুৱাকৈ এতিয়া হয়তো কিবা ৰুল ৰেগুলেশ্যন বনাব, যেনেকৈ নেকি ST SCৰ কাৰণে সংৰক্ষিত চিট থাকে, ঠিক তেনেকৈ হয়তো এতিয়াৰে পৰা যাৰ যাৰ ঘৰত নেকি চাকৰি বাকৰি একেবাৰে নাথাকিব তেওঁলোকৰ কাৰণে 10% যাতে আগলৈকো ভৱিষ্যতলৈ যাতে চাকৰি নথকা লোকসকলে 10% যাতে তেওঁলোকে পায়, বা 10 নম্বৰ যাতে তেওঁলোকে এক্সট্ৰাকৈ পায়, তো তাৰ বাবে এতিয়া হয়তো কিবা নতুনকৈ আইন আনিব পাৰে। আৰু এইটো যদি আইন কৰি দিয়ে বা ল কৰি দিয়ে তেনেহ'লে সেইটো যুগ যুগান্তৰলৈকে চলি থাকিব, আৰু এইটো এটা খুবেই ভাল হ'ব বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট এটা কৰি জনাব। যিয়েই নহওক ভাল কৰিছে বুলিয়ে ভাবোঁ, কাৰণ যাৰ ঘৰত এজনো লোক চাকৰি নাথাকিব, তো তেওঁলোকক যদি 10 নম্বৰ দি দিয়ে আৰু তেওঁলোক যদি চাকৰি পাই যায়, তো বিৰাটে ভাল হ'ব নে কি কয়? দুখীয়া শ্ৰেণীৰ মানুহ এটাই চাকৰি পাব, আৰু কি ভাল কথা লাগে, 10 নম্বৰ তেখেতে এক্সট্ৰাকৈ পাই যাব। তো ইমান এটা ভাল খবৰ দিছোঁ, তাৰ কাৰণে আপোনালোকে কিন্তু ভিডিঅ'টোত লাইক এটা নকৰাকৈ নাথাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইলেকশ্যনৰ প্ৰাকখনত আপোনালোকে বাৰু যেতিয়া নেকি ইউটিউবত আপোনালোকে যিকোনো ধৰণৰ ভিডিঅ' পাতি চায়, বা যেতিয়া নেকি গুগলত আপোনালোকে কিবা এটা চাৰ্চ কৰে, তেতিয়া বাৰু আপোনালোকে বিজেপি পাৰ্টিৰ বিজ্ঞাপন দেখা পায় নে নাপায় কমেণ্ট এটা কৰি জনাব। নিৰ্বাচনৰ পূৰ্বে বিজেপি পাৰ্টিয়ে বিজেপিৰ বিভিন্ন প্ৰকাৰৰ বিজ্ঞাপন চলাইছিলে ইউটিউবত। তাৰ লগে লগে তেওঁলোকে আপোনাৰ গুগলত বিভিন্ন প্ৰকাৰে তেওঁলোকে বিজ্ঞাপন চলাইছিলে। আপোনালোকে চাইছিলে নে নাই চোৱা সেইটো কমেণ্ট এটা কৰি জনাব। এটা ৰিপৰ্ট ওলাইছে যে বিজেপি পাৰ্টিয়ে বোলে নিৰ্বাচনৰ পূৰ্বে 100 কোটি টকা খৰচা কৰি এডভাৰটাইজমেণ্ট কৰিছে তেওঁলোকৰ পাৰ্টিৰ। গুগলত আৰু ইউটিউবত 100 কোটি টকা খৰচা কৰি বিজ্ঞাপন চলাইছে বুলি এটা ৰিপৰ্ট ওলাইছে, আৰু সেই ৰিপৰ্ট দাখিল কৰিছে দ্য ক্ৰছ কাৰেণ্ট নামৰ এটা ফেচবুক পেজে। আমাৰ অসমৰ দ্য ক্ৰছ কাৰেণ্ট নামৰ সেই ফেচবুক পেজটো, তো ফেচবুক পেজটোৱে কৈছে যে 100 কোটি টকাৰ বোলে খৰচা কৰিছে বিজেপি পাৰ্টিয়ে বিজ্ঞাপন চলাবৰ কাৰণে, বিজেপিৰ বিজ্ঞাপন চলাবৰ কাৰণে 100 কোটি টকা খৰচা কৰিছে। মানে কি হয়, যো দিখতা হে ওহি বিকতা হে। মানুহৰ মাইণ্ডত এইটো এটা মানে এটা চাইক'লজিকেল কথা, যো দিখতা হে ওহি বিকতা হে। এতিয়া চাওক, আপোনালোকে টিভিত যেতিয়া নেকি কিবা এটা আপোনালোকে বস্তুৰ এডভাৰটাইজমেণ্ট দেখে, তো সেই বস্তুটো যেতিয়া নেকি আপোনালোকে বজাৰত দেখা পায়, তেতিয়া সেই বস্তুটো কিনিবৰ কাৰণে আপোনালোকে একবাৰো চিন্তা নকৰে। আপোনালোকে ভাবে যে এই বস্তুটো আমি টিভিত দেখিছোঁ, মানে এই বস্তুটো ভাল হয়, এইটো আমাৰ চিনাকি বস্তু, তো আপোনালোকে কিনি পেলাই। কিন্তু সেই একে ধৰণৰ ভাল বস্তু এটাও যদি আপোনালোকে কোনো ধৰণৰ ব্ৰেণ্ডিং নোহোৱা বা কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নোহোৱা যদি ওচৰতে থাকে, সেইটো আপোনালোকৰ ল'বলৈ ইচ্ছা নাযায় বা আপোনালোকে হয়তো মন নকৰে। কিয়? সেই বস্তুটোক আপোনালোকে আগতে কেতিয়াও দেখা নাই, সেই বস্তুটোক সেই বস্তুটোৰ লগত আপোনালোকৰ চিনা পৰিচয় নাই, তো সেইকাৰণে আপোনালোকৰ ল'বলৈ মন নাযায়। তো যিবিলাক নেকি বিজ্ঞাপন, তো সেইবিলাকেও ঠিক তেনেকুৱা ধৰণৰে কাম কৰে। যেতিয়া নেকি আপোনালোকে নন ষ্টপ দেখি থাকিব, ইউটিউব খুলিব আপোনালোকে বিজেপিৰ বিজ্ঞাপন দেখিব, ফেচবুক খুলিব বিজেপিৰ বিজ্ঞাপন দেখিব, গুগল খুলিব বিজেপিৰ বিজ্ঞাপন দেখিব, তেতিয়া আপোনালোকৰ মাইণ্ডত বিজেপিৰ প্ৰতি এটা পজিটিভ ভাৱ আহি যায়, এটা ভাল মাইণ্ডছেট আহি যায়, আৰু তাৰ পাছত বিজেপিক ভোট দিবলৈ মন যায়।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা আজিৰ পৰা কিছুদিন পূৰ্বে কলকাতাৰ উচ্চ ন্যায়ালয়ে কলকাতাৰ প্ৰায় 25,000তকৈও অধিক মাষ্টৰৰ চাকৰি বাতিল কৰিছিলে তেওঁলোকৰ তাতে এক বৃহৎ নিযুক্তিৰ কেলেংকাৰী হৈছিলে বুলি খবৰ ওলাইছিলে আৰু সেই বৃহৎ নিযুক্তিৰ কেলেংকাৰীত যিসকল লোকে নেকি চাকৰি লাভ কৰিছিলে তো তেওঁলোকৰ চাকৰি উচ্চ ন্যায়ালয়ে তেওঁলোকৰ চাকৰি কাটি দিছিলে বা তেওঁলোকক চাকৰিৰ পৰা অতৰাই দিছিলে আৰু এটা ৰায় প্ৰদান কৰিছিলে যে তেওঁলোকে 8 মাহৰ দৰমহা ৰিটাৰ্ণ কৰিব লাগিব সেই চাকৰিয়ালসকলে চৰকাৰক তাৰ পাছতেই উচ্চতম ন্যায়ালয়ে সেই উচ্চ ন্যায়ালয়ৰ যি নেকি ৰায় হেয়া খাৰিজ কৰিছে আৰু উচ্চ ন্যায়ালয়ে কৈছে যে তাৰ ওপৰত আমি সিদ্ধান্ত ল'ম তাৰ ওপৰত আমাৰ বিচাৰপীঠে আলোচনা কৰিব যে তেওঁলোকৰ ওপৰত কি সিদ্ধান্ত লোৱা হ'ব সেই চাকৰিয়ালসকলৰ চাকৰি কাটা হ'ব তেওঁলোকৰ পইচা ৰিটাৰ্ণ লোৱা হ'ব নে তেওঁলোকক চাকৰি কৰিবলৈ দিয়া হ'ব কিবা এটা পানিশমেণ্ট দি তো এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল'ব বুলি জনাইছে এটা দেখা যাওক যে কি হয় কি নহয় সেই চাকৰিয়ালসকলৰ ওপৰত তো বন্ধু বান্ধৱীসকল দেখিছেই আজিকালি চৰকাৰ কিমান ষ্ট্ৰিক্ট নহয় জানো আপোনাৰ কেনেবাকৈ কিবা প্ৰকাৰে যদি চাকৰি লৈছিলেও তেওঁলোকৰ অকণমান অৱস্থা দুৰৱস্থা হ'বগৈ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত মই আপোনালোকক কেইবাটাও খবৰত জনাইছোঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৰ্তমান সময়ত তিহাৰ জেলত ভৰাই থোৱা হৈছে তো উচ্চ ন্যায়ালয়ে তেখেতক উত্তৰ বিচাৰিছিলে যি নেকি তেখেতক সুৰা নীতি কেলেংকাৰীৰ গোচৰত তেখেতক এৰেষ্ট কৰা হৈছে তো তাৰ অধীনত তেখেতৰ পৰা উত্তৰ বিচাৰিছিলে তো তেখেতক অৱশ্যে ডাইৰেক্টলি সুৰা নীতিৰ কেলেংকাৰীৰ লগত জড়িত আছে বুলি নহয় তো তেখেতেই যে কৰিছে সেইটো বুলি এৰেষ্ট কৰা নাই ঘটনাটো এনেকুৱা হ'ল তো তেখেতে যি নেকি সুৰা নীতিৰ কেলেংকাৰী আছিলে তো সেই কেলেংকাৰী বোলে তেখেতে যি নেকি প্ৰমাণ সেয়া বোলে লুকুৱাব বিচাৰিছিলে বুলি এনেকুৱা ধৰণৰ এটা খবৰ ওলাইছিলে এতিয়া উচ্চ ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালে জনাইছে যে ইডিৰ ওচৰত যিকেইজন নেকি সাক্ষীয়ে অৰবিন্দ কেজৰিৱালৰ এগেইনষ্টত সাক্ষী প্ৰদান কৰিছিলে যে হয় এইজনেই সেইজন দোষী ব্যক্তি এইজনক আমি এইজনে এনেকুৱা কাম কৰিছিলে ইডিয়ে যাৰ পৰা নেকি প্ৰমাণ লৈছিলে তো সেইকেইজন বোলে সেইকেইজন লোকৰ বিজেপিৰ লগত সম্পৰ্ক আছে বুলি জনাইছে অৰবিন্দ কেজৰিৱালে বিজেপি পাৰ্টিৰ লগত বোলে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে তো আৰু সেইকেইজনে হেনো অৰবিন্দ কেজৰিৱালৰ এগেইনষ্টত প্ৰমাণ দিছিলে বুলি জনাইছে এটা দেখা যাওক যে কি ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত তো এতিয়ালৈকে কিন্তু একো তেখেতৰ হৈ এতিয়ালৈকে এটাও ৰায় অহা নাই বা একো পজিটিভ খবৰ অহা নাই এতিয়ালৈকে যিমান খবৰ আহিছে নিগেটিভ খবৰে আহিছে অৰবিন্দ কেজৰিৱালৰ ওপৰত কিন্তু এটা পজিটিভ খবৰ হৈ গ'ল যে তেখেতৰ যি নেকি মুখ্যমন্ত্ৰী পদ এতিয়ালৈকে কিন্তু কাটি লোৱা নাই এতিয়ালৈকে তেখেতৰ মুখ্যমন্ত্ৰী পদ খাৰিজ কৰা নাই তেখেত এতিয়াও দিল্লীৰ বৰ্তমানে মুখ্যমন্ত্ৰী হৈ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে মমতা বেনাৰ্জীয়ে নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ অৱস্থাতে হেলিকপ্টাৰৰ পৰা পিছলি পৰিলে বুলি জনাইছে আপোনাৰ ওপৰৰ পৰা পৰা নাই আৰু হেলিকপ্টাৰ উঠিবৰ কাৰণে চিৰিত উঠি যাওঁতে বোলে পিছল খাই পৰিলে বুলি জনাইছে মমতা বেনাৰ্জী আজিৰ পৰা আই থিংক 1-2 বছৰ পূৰ্বেও তেনেকুৱা ধৰণৰ কিবা এটা হৈছিলে কৰবাত এনেকৈ পিছল খাই পৰি গৈছিলে তাৰপিছত ভৰি ভাঙি আছিলে আৰু এইবাৰ আকৌ তেখেতে পৰি পিনে ভৰিতেই দুখ পাইছে বুলি খবৰ ওলাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে পুনৰ 1 মে তাৰিখে আমাৰ অসমলৈ বোলে প্ৰিয়ংকা গান্ধী আহিব বুলি জনাইছে আমাৰ অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আই থিংক 7 তাৰিখ নে কিমান তাৰিখৰ দিনাখন অনুষ্ঠিত কৰা হ'ব তো সেই 7 তাৰিখৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে প্ৰিয়ংকা গান্ধীয়ে 1 তাৰিখৰ দিনাখন 1 মে তাৰিখৰ দিনাখন ধুবুৰীত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব বুলি জনাইছে যিমানবিলাক চেণ্ট্ৰেলৰ মানুহ আছে চেণ্ট্ৰেলৰ মানুহসকলে সেই নিৰ্বাচনৰ পূৰ্বেই হয়তো আমাৰ চাগে অসমখনক দেখা পায় তাৰ পূৰ্বে আমাৰ অসমখনক দেখা নাপায় চেণ্ট্ৰেলৰ মন্ত্ৰীসকলক আপোনালোকে চাব অমিত শ্বাহ ডাঙৰীয়াই হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হৈ গ'ল বা বিত্তমন্ত্ৰীয়ে হৈ গ'ল অন্যান্য মন্ত্ৰী বিষয়াসকলে হৈ গ'ল যিসকল নেকি চেণ্ট্ৰেলৰ থাকে তো তেওঁলোকে নিৰ্বাচনৰ প্ৰাকখনত আমাৰ অসমত বিৰাটেই আহে কিন্তু নিৰ্বাচন যেতিয়া নেকি যায়গৈ তেতিয়া তেওঁলোকৰ চেহেৰা দেখিবলৈ নাই কিন্তু বাকী ষ্টেটবিলাকত আকৌ সঘনাই গৈ থাকে বাকী মন্ত্ৰীসকল তো তেওঁলোকে হয়তো জানে চাগে আমাৰ অসমৰ মানুহবিলাক খুব সহজ সৰল মানুহ তো তেওঁলোকৰ ওচৰত যদি গৈ আমি তেওঁলোকক মিঠা কেইটামান কথা কৈ দিওঁ তেওঁলোকে সকলোবিলাক কথা পাহৰি যাব
আমাক ভোটটো নিশ্চয় দিব তো সেইবিলাক কথা ভাবিয়ে হয়তো তেওঁলোকে চাগে তেনেকুৱা ধৰণৰ কৰে তো খবৰ ওলাইছে আকৌ এবাৰ বোলে আমাৰ অসমলৈ অমিত শ্বাহ ডাঙৰীয়াও আহিব বুলি জনাইছে সেইদিনাখন অমিত শ্বাহ ডাঙৰীয়া আহিছে আকৌ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অমিত শ্বাহ ডাঙৰীয়া আহিব গতিকে ভাবক আগতে বাৰু আহিছিলে নে এই 5 বছৰ দিন পাৰ হৈ গ'ল 5 বছৰ দিনত কেইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমলৈ আহিলে তো আপোনালোকে নিজে এবাৰ নিউজ খুচৰি পিনে চাবচোন কিন্তু এই নিৰ্বাচনৰ প্ৰাকখনত এতিয়ালৈকে 2 বাৰ আহি গ'ল অমিত শ্বাহ ডাঙৰীয়া এবাৰ আহি গ'ল আৰু এবাৰ আহিব দুবাৰ এফালে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিলে হয় নহয় আপোনালোকে নিজেই এটো কথাটো এবাৰ ভাবি চিন্তি চাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে নৱপ্ৰজন্মৰ ওপৰত বৰ্তমান নৱপ্ৰজন্ম আসক্ত হৈ পৰিছে ভাং আৰু তাৰ লগে লগে ড্ৰাগছৰ প্ৰতি আপোনালোকে চাব আপোনালোকৰ ওচৰে পাজৰে সৰু সৰু ল'ৰাবিলাকে ভাং খাই সিহঁতৰ মানে চেহেৰা পাতি কি যে অৱস্থা হৈ থাকে তেওঁলোক ৰাতিপুৱাই ভাং খাব ভাং নেখালে তেওঁলোকৰ অৱস্থা নাই এনেকুৱা ধৰণৰ মোৰ চকুৰ আগতে আমাৰ হিয়াতে কেবাজনো তেনেকুৱা সৰু সৰু ল'ৰা একদম ভাং খাই মাতাল হৈ ঘূৰি ফুৰা দেখো একচুৱেলি ভাং খাই মাতাল হৈ ঘূৰা বুলি ক'ব নোৱাৰি ভাং খালে মাতাল হৈ নুঘূৰে বাৰু কিন্তু ভাং খাই তেওঁলোকৰ অৱস্থা নাই বিয়া বাৰু পাতি মেলি মানে সৰু সৰু ল'ৰা এনেকুৱা ধৰণৰ অৱস্থা তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে যে অবৈধ গাঞ্জাৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত বোলে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে বাহিৰা ৰাজ্যৰ পৰা আমাৰ অসমলৈ গাঞ্জা আনি আছিল আৰু তেওঁলোকক আটক কৰিলে বুলি জনাইছে অসম আৰক্ষীয়ে তো এইটোটা অসম আৰক্ষীলৈ আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ নৱপ্ৰজন্ম এইবিলাক বস্তুৰ প্ৰতি কিয় ইমান আসক্ত হৈ গৈছে সেইটো নাজানো কিন্তু ড্ৰাগছ আৰু গাঞ্জা এই দুয়োটা বস্তুৱে যিসকল নেকি নৱপ্ৰজন্ম আছে তেওঁলোকক ধ্বংসৰ ফালে খেদি লৈ গৈছে হয়নে নহয় সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত 400খন সিট দখল কৰি তেখেতে পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব বুলি তেখেতে প্ৰায় নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতেই তেখেতে একদম বুকু ফিন্দাই কয় যে 400খন সিট দখল কৰিম আৰু 400 সিট দখল কৰি তেখেতে পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ম বুলি তেখেতে উল্লেখ কৰি থাকে কিন্তু এটা খবৰ ওলাইছে বহু জায়গা তেনেকুৱা ধৰণৰ হোৱাটো আশা দেখা নাই বহু লোকেতো কৈছে যে প্ৰধানমন্ত্ৰীৰ এইবাৰ ঢৌ সেইটো পৰ্যায়ত নাই যিটো পৰ্যায়ত নেকি ইয়াৰ আগৰ নিৰ্বাচনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেকি ঢৌ আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়া কলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেকি এক প্ৰকাৰৰ ঢৌ আছিল তো সেই ঢৌ এতিয়া নাই বুলি জনাইছে তো আপোনালোকে যিবিলাক নেকি মিটিং মাটাং হয় সেইবিলাকৰ দৃশ্যবিলাক চাই আপোনালোকে পাৰ্টিৰ জনপ্ৰিয়তা বুলি ক'ব নোৱাৰে কাৰণ নিৰ্বাচনৰ যিবিলাক নেকি মিটিং থাকে তাত মানে মানুহবিলাকক এনেকুৱাকৈ ধৰি লৈ যোৱা হয় আপোনালোকে দেখিলে আচৰিত হ'ব কিছুমান মানুহ গাঁৱৰ মানুহবিলাকক মানে একদম ধৰি বান্ধি লৈ যোৱা টাইপৰ লৈ যায় আৰু মানে টাৰ্গেট দি দিয়ে নেকি চাগে যে তই আমুকজন আনিব লাগিব তই আমুকজন আনিব লাগিব বোলে এজন MLA ইমানখিনি মানুহ আনিব লাগিব বোলে 10,000 মানুহ আনিব লাগিব 20,000 মানুহ আনিব লাগিব তো তেনেকুৱা ধৰণৰ মানুহ নি আজিৰ পৰা কেইদিনমান আগতো এটা ভিডিঅ' ভাইৰেল হৈছিলে এজন যুৱকে বিজেপিৰ মিটিঙলৈ গৈছে বিজেপিৰ মিটিঙলৈ যাওঁতে তো তাক মানে সুধিলে কোনোবাই যে তুমি ভোটটো কাক দিবা বোলে মই ভোটটো কংগ্ৰেছক দিম তো তুমি গম পাইছা না এইখন মিটিং কাৰ হি বোলে বিজেপিৰ মিটিং তো তুমি তেন্তে কিয় আহিলা বিজেপিৰ মিটিঙত বোলে 500 টকা পাম তো এনেকুৱা ধৰণৰ মানে আপোনালোকে মিটিঙৰ মানুহ চাই কাৰোবাৰ জনপ্ৰিয়তা বা কোন পাৰ্টি জিকিব কোন পাৰ্টি হাৰিব সেইটো আপোনালোকে নিৰ্ধাৰণ কৰিব নোৱাৰে তো সেই সময়তে খবৰ ওলাইছে উত্তৰ প্ৰদেশৰ পৰা যে উত্তৰ প্ৰদেশত বোলে 50খনো আসন দখল কৰিব পৰাটো এতিয়া অসম্ভৱ যেন হৈ পৰিছে বোলে বিজেপিৰ কাৰণে তো কিয় কি কথা স্ক্ৰিনত মই আপোনালোকক দি দিছোঁ সেই সন্দৰ্ভত আপোনালোকে ভালদৰে পঢ়ি ল'ব এইটো ভিডিঅ' যদি আপোনালোকক ক'বলৈ যাওঁ বহুত দীঘল হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে উচ্চতম ন্যায়ালয়ে বিৰাটেই এটা সাংঘাতিক মানে ৰায় প্ৰদান কৰিছে এটা কেছত মানে এটা গোচৰত এটা সাংঘাতিক ৰকমে ৰায় প্ৰদান কৰিছে যিটো ৰায় আপোনালোকে ভালদৰে শুনি লোৱাটো উচিত বা যি নেকি কথা উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে সেইটো আপোনালোকে ভালদৰে শুনি লওক তো উচ্চতম ন্যায়ালয়ে কৈছে যে পত্নীৰ সম্পত্তিত বোলে মতা মানুহৰ অধিকাৰ নাই বুলি জনাইছে যি সম্পত্তি নেকি পত্নীয়ে নিজ উপাৰ্জনেৰে বা যি সম্পত্তি নেকি তেখেতৰ দেউতাকৰ ঘৰৰ পৰা লাভ কৰিব সেই সম্পত্তিৰ ওপৰত স্বামীৰ 1% বোলে
অধিকাৰ নাই বুলি জনাইছে এতিয়া স্বামীৰ প্ৰত্যেক সম্পত্তিৰ ওপৰতে পত্নীৰ অধিকাৰ থাকে কিন্তু পত্নীৰ সম্পত্তিৰ ওপৰত আকৌ স্বামীৰ অধিকাৰ হেনো নাই ধৰি লওক বোলে পত্নীগৰাকীয়ে দেউতাকৰ ঘৰত মাটি 1 বিঘা পাইছিলে বা 1 কোটি টকা পাইছিলে মাটি আমুকখিনি পাইছে তো এইবিলাক বস্তুৰ ওপৰত হাজবেণ্ডৰ অকনো বোলে অধিকাৰ নাই পত্নীয়ে দিব বিচাৰিলে দিব পাৰে সেইটো পাছৰ কথা কিন্তু হাজবেণ্ডে তেখেতৰ পৰা সেই অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে বা অধিকাৰ জোৰ জবৰদস্তি ল'ব নোৱাৰে কিন্তু হাজবেণ্ডৰ যদি সম্পত্তি থাকে সেই সম্পত্তিত আকৌ পত্নীৰ সম্পূৰ্ণ স্বত্বাধিকাৰ থাকে বা পত্নীয়ে সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰিব পাৰে তো আপোনালোকৰ এই নিয়মটো কেনেকুৱা লাগিছে সেইটো কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে T20 ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে T20 ৱৰ্ল্ড কাপৰ পূৰ্বে আমাৰ অসমৰ কাৰণে এটা খুবেই ভাল লগা মানে প্ৰাউড মোমেন্ট ওলাই পৰিছে এইবাৰ ভাৰতৰ T20 ৱৰ্ল্ড কাপত ভাৰতৰ টিম হৈ আমাৰ অসমৰ সন্তান ৰিয়ান পৰাগে কিন্তু এইবাৰ খেলিব তো আপোনালোকে জানে না জানে সেইটো কথা কমেন্ট এটা কৰি জনাব হাৰ্দিক পাণ্ডিয়াও আছে হাৰ্দিক পাণ্ডিয়াকটো এতিয়া একাংশ লোকে বেয়া পায় সেইটো বাৰু পাছৰ কথা হাৰ্দিক পাণ্ডিয়াকে ধৰি প্ৰায় 15 জন লোকক সিলেকশন কৰিছে এইবাৰ কেবাজনো নতুন লৰাই এইবাৰ খেলিব বুলি খবৰ ওলাইছে তো সেই সময়তে খবৰ ওলাইছে যে T20 ৱৰ্ল্ড কাপৰ পূৰ্বে ICCয়ে যুৱৰাজ সিঙক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে সিলেক্ট কৰিছে বুলি খবৰ ওলাইছে ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ICCয়ে সিলেক্ট কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰৰ কণমানি লৰা ছোৱালীয়ে হয়তো মাজা নিশ্চয় চাগে খায় এই পেপাৰ বোৰ্ডত থাকে যে মাজাটো সেই মাজাটো চাগে আপোনালোকৰ লৰা ছোৱালীয়ে খুব খাই হয়তো খুব ভাল পায় যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে মাজা বটলৰ যিটো ভিডিঅ' দেখাৰ পাছত আপোনালোকৰ লৰা ছোৱালীক মাজা খোৱাবলৈ হয়তো এৰি দিব এনেও আপোনালোকে মাজা বা এনেকুৱা ধৰণৰ কোল্ড ড্ৰিংকস বিলাক খোৱাব নালাগে এডভাৰটাইজমেন্ট কৰেটো সাংঘাতিক ৰকমে কেটৰিনা কাইফে এডভাৰটাইজমেন্ট কৰিব বা হেয়া আপোনাৰ অনলাইন সেলিব্ৰিটি বিলাকে এডভাৰটাইজমেন্ট কৰিব এনেকুৱাকে এডভাৰটাইজমেন্টত দেখায় যেন একেবাৰে পুৰা আমটো পুৰা পিচি আমৰ পুৰা ৰস উলিয়ায় সেইটো আপোনালোকক দিয়ে খাবৰ কাৰণে এনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট দেখায় কিন্তু আপোনালোকে এই বটল বিলাকত যিবিলাক নেকি জুস পায় সাপোজ ধৰি লওক আপোনালোকৰ সেই ৰিয়েল জুস হৈ গ'ল ৰিয়েল জুস বুলি এটা আছে না তো ৰিয়েল জুস হৈ গ'ল মাজা হৈ গ'ল বা অনলাইন যিবিলাক নেকি জুস আছে তো সেই জুস বিলাকত 1% তাৰ হয়তো চাগে তেওঁলোকে আম নিদিয়ে বা ৰিয়েল জুসৰ ধৰি লওক আপোনালোকৰ বোলে মধুৰি আমৰ জুস বনাইছে মধুৰি আমৰ হয়তো চাগে 1%ও নাথাকে এনেকুৱা কিন্তু তাত কি হয় সম্পূৰ্ণ কেমিকেল দি বনোৱা হয় সেইবিলাক আমৰ ফ্লেভাৰৰ পানী থাকে সেইবিলাক মিক্স কৰি বনোৱা হয় সেই জুস বিলাক গতিকে পৰাপক্ষত আপোনালোকে লৰা ছোৱালী সেইবিলাক বস্তু নুখোৱাটোৱে বেটাৰ ডাঙৰ মানুহে খাইছে সেইটো 1% হলো অকনমান একসেপ্টেবল কিন্তু ঘৰৰ সৰু কণ লৰা ছোৱালী সেইবিলাক বস্তু একেবাৰে আপোনালোকে নুখুৱাব সেইবিলাক বিৰাটেই আনহেলদি যিবিলাকৰ ফলত কেন্সাৰ কিডনিৰ ৰোগ হাৰ্টৰ ৰোগ এইবিলাকৰ বেমাৰ সৃষ্টি হ'ব পাৰে তাত প্ৰচুৰ পৰিমাণে চেনি থাকে মানে আপোনালোকে এটা সৰু পেপাৰ বোৰ্ড খোৱাতকৈ আপোনালোকে 200 গ্ৰাম মান চেনি খুৱাই দিয়েটোৱে ভাল এনেকুৱা টাইপ ইমানেই চেনি থাকে মানে তাত তো সেইবোৰ বাৰু পাছৰ কথা আপোনালোকে নিজে একবাৰ আনি বটলটো পঢ়ি চাব তো যোৱাকালি যেটো ভাইৰেল হৈছিলে ভিডিঅ' তো সেই ভিডিঅ'টো দেখা পাইছো যে মাজাৰ পেপাৰ বোৰ্ডৰ ভিতৰত কুলা কিবা বস্তু ওলাইছে মানে সেইবিলাক য'ত নেকি ম্যানুফ্যাকচাৰ কৰা হয় তাত ইমান এটা হাইজিন মেইনটেইন কৰা নহয় আমি ভিডিঅ' বিলাকত দেখো যদিও ইমান এটা হাইজিন মেইনটেইন কৰা নহয় তাত কি হয় আৰু আপোনাৰ সেই ইটো হিটো খেলি মেলিকে বস্তুবিলাক বনোৱা হয় যাৰ ফলত নেকি আপোনাৰ তেনেকুৱা ধৰণৰ বস্তুবিলাক মাজে সময়ে আহি পৰে গতিকে ভাবক কিমান এটা বিষাক্ত বস্তু আমাৰ কাৰণে এই পেপাৰ বোৰ্ডত বা ORSL হৈ গ'ল বা ৰিয়েল জুস হৈ গ'ল ৰিয়েল জুসটো যে বন্ধু বান্ধৱী আপোনালোকে জানে নে বাৰু সেইটো আপোনালোকে দেখাত হয়তো চাগে ৰিয়েল নামটো দেখিলে ভাবে চাগে এইটো ৰিয়েল জুস নেকি কিন্তু ৰিয়েল জুস নহয় সেইটোৰ কোম্পানীটোৰ নামহে ৰিয়েল জুসটোৰ নামটো ৰিয়েল নহয় কোম্পানীৰ নামটো ৰিয়েল তাত থকা বস্তুবিলাক কিন্তু ৰিয়েল নহয় আপোনালোকে বটলটো আনি এবাৰ পঢ়ি চাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰ ফালৰ পৰা নিৰ্বাচনৰ পূৰ্বে বিৰাটেই এটা ভাল খবৰ ঘোষণা কৰিছে অসমৰ লাখ নিবনুৱা লৰা ছোৱালী সকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে অসমৰ যিসকল নেকি নিবনুৱা আছে যিসকলে নেকি বিজনেছ কৰিম বুলি ভাবিছে তো তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা 2 লাখ টকাকৈ দিয়াৰ কথা আছিল কিন্তু আজি পৰ্যন্ত সেই 2 লাখ টকাটো লৰা ছোৱালীৰ বেংকৰ একাউণ্টত নোহোমালে বহুলোকে এপ্লাই কৰিলে এটা কোনে পাব সেইটো এটা ডাঙৰ প্ৰশ্ন ডাঙৰ কথা যে কোনে লাভ কৰিব আপোনালোকে যদি গোটেই অসমৰ লৰা ছোৱালী বিলাকক ডিভাইড কৰিবলৈ যায় নিবনুৱা সকলক ডিভাইড কৰিবলৈ যায় তেন্তে প্ৰত্যেক গাঁৱৰ প্ৰতি হয়তো এটাকৈ নিবনুৱাই সেই 2 লাখ টকাটো লাভ কৰিব কাৰণ আমাৰ অসমত ইমানখিনি ভাই নিবনুৱা লৰা ছোৱালী আছে আৰু ইমানখিনি গাঁও আছে গতিকে ইমানখিনি গাঁৱত হয়তো এটা গাঁৱৰ প্ৰতি সাগে
এজনকেহে পৰিব পাৰে বা এজন মেম্বাৰৰ প্ৰতি এগেইনষ্টত এজনকেহে লোক হয়তো চাগে পৰিব পাৰে এতিয়া আৰু সেই পইচাটো আপোনাৰ কোনোবা চিনা পৰিচয় মানুহে নাপায় কোনোবা অচিনাকি কোনোবা মানুহ এজনে পাব না সেইটো আপোনালোকে সিম্পল কথা বুজিবই লাগে তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰথম পৰ্যায়ত যি নেকি 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিব বুলি কৈছিলে সেয়া নিৰ্বাচনৰ পাছতেই বোলে প্ৰদান কৰিব বুলি কৈছে তাৰ কাৰণে বোলে এটা পৰ্টেলো মুকলি কৰিব ইমান দিনে শুনি আছিল বোলে তাৰ কাৰণে এপ্লাই অলৰেডি হৈ গ'ল পইচা পাবলেহে বাকি আছে কিন্তু এতিয়া কৈছে যে আকৌ বোলে পৰ্টেল মুকলি কৰা হ'ব মানে আপোনালোকে এপ্লাই যদি কৰিছিলেও চাগে আকৌ এপ্লাই কৰিব লাগিব সেই 2 লাখ টকাটি পাবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিক লৈ বৰ্তমান সময়ত বিৰাটেই বিতৰ্ক চলি আছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰি থকা হৈছে সেই আঁচনি ফৰ্মখন কিন্তু অৰুণোদয় আঁচনিৰ প্ৰকৃত ফৰ্ম নহয় বা সেই আঁচনিখন কিন্তু চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট চৰকাৰৰ ফালৰ পৰা সেইখন দিয়া হোৱা নাই সেইখন বিজেপি পাৰ্টিৰ তৰফৰ পৰা দিয়া হৈছে যিখনে নেকি এক প্ৰকাৰৰ ক'বলৈ গ'লে নিৰ্বাচনী প্ৰচাৰ বুলি ক'ব লাগিব সেই অৰুণোদয় ফৰ্মখন তো সেই সময়তে খবৰ ওলাইছে যে অৰুণোদয় যিখন নেকি ফৰ্ম বৰ্তমান সময়ত বিতৰণ কৰা হৈছে তো সেইখনক লৈ বিভিন্ন জেগাত সহায় হুলস্থুল হৈ আছে তো তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে 15 আগষ্টৰ পূৰ্বে অসমৰ যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বুলি জনাইছে তাতকে ইন্টাৰেষ্টিং কথাটো কি বাৰু জানেনে সেই অৰুণোদয় আঁচনিক লৈ বৰ্তমান সময়ত বিভিন্ন জায়গাত ৰাজনীতিও চলি আছে এই সন্দৰ্ভত মই এটা পুৰা সম্পূৰ্ণ প্ৰপাৰ ভিডিও বনাম বাৰু তো এইবিলাকৰ প্ৰতি মোৰ মতে চৰকাৰে অকমান গুৰুত্ব দিব লাগে বা নিৰ্বাচন ধৰি লওক আপোনাৰ চৰকাৰৰ মানুহবিলাকে আৰু বিজেপি পাৰ্টিৰ মানুহবিলাকে অকমান চকু দিব লাগে এটলিষ্ট সৰ্বসাধাৰণ মানুহবিলাকৰ লগত যাতে এনেকুৱা ধৰণৰ স্কেম বিলাক নহয় আগবাইছো ইয়াৰ পাছৰটো আৰু একেবাৰে হেখৰটো খবৰ পায় একেবাৰে হেখৰ খবৰটো ওলাইছে বিৰাটেই এটা কিন্তু প্ৰয়োজনীয় আৰু মন কৰিবলগীয়া খবৰৰ ফালে ইয়াৰ পাছৰটো খবৰ ওলাইছে আপোনালোকে বাৰু গাড়ী বা বাইক বা অন্যান্য বস্তু ইনষ্টলমেন্টত লৈছে নেকি কমেন্ট এটা কৰি জনাব আপোনালোকে গাড়ী বাইক বা অন্যান্য বস্তু যদি যিকোনো কোম্পানীৰ পৰা ইনষ্টলমেন্টত লৈছে তেন্তে আপোনালোক সাৱধান হওক আপোনালোকে চাই চিটিহে আপোনালোকৰ ইএমআই পৰিশোধ কৰিব নহলে আপোনালোকে পৰিশোধ নকৰিব মোৰ ওচৰত এটা প্ৰুফ আহিছে যেটো নেকি পইচা একচুয়ালি মই পেমেন্ট কৰিছিলো অন্য এজন যুৱকৰ হয় অন্য এজন লৰাৰ মই এটা পেমেন্ট কৰিছিলো বাইকৰ ইনষ্টলমেন্টৰ তো বাইকৰ ইনষ্টলমেন্টটো মোক পে কৰি দিব মোক ক'লে এটা কিউআৰ কোড দিছো দাদা এই কিউআৰ কোডটো আপুনি 5645 টকা পে কৰি দিয়ক মোৰ বাইকৰ ইনষ্টলমেন্ট দিবলৈ আছে মই বলো মোৰ অনলাইনত পইচা আছে মোৰ যেহেতু এখন দোকানো আছে অনলাইনৰ দোকান গতিকে মই বলো ঠিক আছে মাৰি দিও আৰু কি কথা আছে নহয় জানো মাৰিব লাগে তেখেতে দিবলৈ কৈছে পইচাটো দি দিলো তাৰপা সেই কিউআৰ কোডত মোক পইচা দিবলৈ ক'লে মই পইচাটো দি দিলো পইচাটো পে কৰিছিলো 5 তাৰিখৰ দিনাখন তো 5 তাৰিখৰ দিনাখন পে কৰিলো খবৰটো ওলাইছে 27 তাৰিখৰ দিনাখন পুনৰবাৰ তো তেওঁলোকৰ কোম্পানীৰ ফালৰ পৰা কল কৰিছে ফাইনান্স কোম্পানীটোৰ নাম আছিল টাটা কেপিটেলৰ ফালৰ পৰা ফোন কৰিছে যে আপোনাৰ ইএমআই টো এতিয়ালৈকে পে কৰা হোৱা নাই তো আপুনি শীঘ্ৰে পে কৰি দিয়ক আপোনাৰ 1300 টকা ফাইন লাগিছে বেংকে চাৰ্জ কাটিছে 1000 টকা তো তাৰ পিছত লৰাজন মোৰ ওচৰলৈ আহিলে যে মই পইচাটো পে কৰিছিলো বোলে পে কৰা এতিয়ালৈকে দেখোন হোৱা নাই বুলি কৈছে কি হ'ল ঘটনাটো তো তাৰ পাছত যেটো নাম্বাৰত পইচাটো পে কৰিছিলো সেই নাম্বাৰটোলে কল কৰিছো কল কোনো ধৰণৰ ৰেসপন্স নিদিয়ে তো মানে ঘটনাটো হল এনেকুৱা ধৰণৰ আপোনালোকৰ যদি গাড়ী মটৰৰ বা কিবাৰ যদি ইনষ্টলমেন্ট পে কৰিব লগা আছে আৰু আপোনালোকক যদি কোনোবা কোম্পানীৰ লৰাও যদি ফোন কৰে দৰকাৰ হলে কোম্পানীৰ একেবাৰে মেনেজিং ডাইৰেক্টৰে নহওক কিয় সিইঅ নহওক বা মেনেজাৰে নহওক জুনেই নহওক আপোনালৈ যদি ফোন কৰে যে মই আমুকটো কোম্পানীৰ আমুক ব্যক্তিজনে কৰিছো আপোনাৰ ইএমআই টো পেন্ডিং হৈছে তো মোক আপুনি ইএমআই টো তৎকালীনভাৱে দিয়ক নহলে আপোনাৰ গাড়ী বা আপোনাৰ বাইকখন আমি উঠাই নিম আপোনালোকে ভুলতেও তেওঁলোকক 1 টকাও নিদিব আপোনালোকক তেনেকুৱা ধৰণৰ কৈ তেওঁলোকে পইচা বিলাক লব তাৰ পাছত তেওঁলোকে পইচাটো আপোনাৰ নামত এগেইনষ্টত জমা নকৰে এইটো এটা বিৰাট ডাঙৰ স্কেম বুলি ক'ব পাৰি যিজন লৰাই এই কামটো কৰিছে সেই লৰাজন ঢকুৱাখানাৰ হয় মানে আমাৰ এইফালে আপাৰ আসামৰ হয় ঢকুৱাখানাৰ আৰু যিজন লৰাৰ লগত সেই কামটো হৈছে সেই লৰাজন হৈছে লখিমপুৰৰ নৰ্থ লখিমপুৰৰ তো তেখেতে এখন বাইক লৈছিলে কিছুদিন পূৰ্বে বাইকখন লৈছিলে টাটা কেপিটেলৰ পৰা ফাইনান্স কৰিছিলে তো সেই লৰাজন যে ফোন কৰিছে টাটা কেপিটেলৰ বুলিয়ে ফোন কৰিছে আৰু এই বিলাকত কি হয় তেওঁলোকৰ টাটা কেপিটেল বা অনলাইন ফাইনান্সৰ লৰাবিলাক জড়িত হৈ থাকে নহলে কোনোবা এজন আননোন পাৰ্সনে আপোনাৰ কিমান টকাৰ ইএমআই হয় এক্স্যাক্টলি কেতিয়াও ক'ব নোৱাৰে আপোনাৰ নাম কি হয় সেইটো এক্স্যাক্টলি ক'ব নোৱাৰে এমাউন্টটো ক'ব পাৰিলো নামটো কেতিয়াও আপোনাৰ এক্স্যাক্টলি ক'ব নোৱাৰে যে আপুনি কাৰ নামত সেই গাড়ীখন লৈছে বা বাইকখন লৈছে আপোনাৰ জিনবা ফোন নাম্বাৰটো উলিয়ালে
কিন্তু তথাপিও আপোনালোকৰ নামটো একজেক্টলি ক'ব নোৱাৰে নহয় জানো কিন্তু তেওঁলোকে প্ৰায় একজেক্টলি কৈ দিছে যে আপোনাৰ নামটো আমুক হয় আপোনাৰ ইমান টকা একজেক্টলি পইচা EMI হয় গতিকে EMI-টো পে কৰক তো গতিকে আপোনালোক তেনেকৈ যদি ফোন কৰে আপোনালোকে 1 টকাও নিদিব যোনেই নহওক 1 টকাও নিদিব আপোনাৰ ঘৰলৈ যদি পইচা কালেক্ট কৰিবৰ কাৰণে আহে তো তেখেতক ক'ব যে তই আগত ৰিচিপ্টখন দে তাৰ পাছত তো পইচা দিম ৰিচিপ্টখন দিয়াৰ পাছতে পইচা দিব বা পাৰিলে আপোনালোকে যিটো কোম্পানীৰ পৰা ফাইনেন্স কৰে সেই কোম্পানীটোৰ অফিচত গৈ আপোনালোকে পইচা পে কৰিব অকল এইটোটা মই সামান্য উদাহৰণ বুলি আপোনালোকক দিছোঁ এনেকুৱা বহুত আছে মোলৈ আৰু এজন ব্যক্তিয়ে এনেকুৱাকৈ এদিন এটা স্ক্ৰীনশ্বট পঠাইছে যে এইটো কি কৰিব পৰা যাব কি কৰিব পাৰিব একো কৰিব নোৱাৰে আপোনালোকে যেনিবা থানাত কেছখন দিলেই এটা কথা আছে যে দৌৰাজনৰ যিমান ভাগৰ বোলে খেদাজনৰ সিমান ভাগৰ চাবচোন আপোনালোকে কেতিয়াবা যদি বা আপোনালোকে কাৰোবাৰ এজনক খেদিছে ধৰিবৰ কাৰণে সি দৌৰিছে তো ভাগৰ তাৰ লাগিছে ভাই কিন্তু আপুনি যে তাক ধৰিবৰ কাৰণে দৌৰিছে তো আপোনাৰ সি সিমানে ভাগৰ লাগিব মানে দ্যাটছ মিন্স এইটোৱে হৈ গ'ল যে আপুনি কাৰোবাক ধৰিবৰ কাৰণে যেতিয়া নেকি থানাত গৈ আপোনালোকে গোচৰ দিব তো তেখেতৰ যিমান হাৰাশাস্তি হ'ব আপোনাৰো সেম একেই হাৰাশাস্তি হ'ব তো সেই কাৰণে 2-3 হাজাৰ টকাৰ কাৰণে আপোনালোকে তেনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰিব এইটো আপোনালোকৰ সতৰ্কবাণী জাৰি কৰি দিলোঁ পাৰিলে ভিডিঅ'টো আপোনালোকে কাৰোবালৈ শ্বেয়াৰ কৰি দিব পাৰিলে এইটো ক্লিপ আপোনালোকে কাটি শ্বেয়াৰ কৰিব যিজন ল'ৰালৈ পইচা পঠাইছিলে সেই ল'ৰাজনৰ নাম আই থিংক বাবু বৰুৱা নে কি আছিলে টাটা কেপিটেল বুলি পইচাটো মই পঠাইছিলোঁ মোৰ একাউণ্টৰ পৰাই পঠোৱা হৈছিলে মোৰ পৰাই পঠাইছিলোঁ তো ভাবক 5645 টকা মই যদি নিজেই ধৰি লওক তেখেতৰ নামত পঠালোহেঁতেন বা মই অলপ চাই চিতি যদি পঠালোহেঁতেন বা মোৰ নিজৰ হ'লহেঁতেন মই তেনেকুৱা কাম কেতিয়াও নকৰোঁ তো যুৱকজনে ক'লে যে মোক পঠাই দিয়ক মই বছ পঠাই দিছোঁ মোৰ আৰু কি তো তাৰ বিনিময়ত মোক কিবা এটা কমিশ্যন দিছে বা ময়ো কিবা এটা কমিশ্যন পাইছোঁ বছ সিমানে কথা তো গতিকে আপোনালোকে সেভ হৈ থাকিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম